মৰিগাঁৱত ৰাজ্যিক ভিত্তিক দেশভক্তি দিৱস উদযাপন। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে আজি মৰিগাঁৱৰ পবিতৰা প্ৰেক্ষাগৃহ তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস সন্মান সহকাৰে উদযাপন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তেওৱাৰী, বিশিষ্ট সাংবাদিক প্ৰতাপ হাজৰিকা, অজিত শৰ্মা আৰু বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপস্থিত বক্তাসকলে দেশভক্ত তৰুণৰাম ফুকনৰ দেশপ্ৰেম, ত্যাগ আৰু আদৰ্শৰ ওপৰত আলোকপাত কৰি নতুন প্ৰজন্মক তেওঁৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত বিভিন্ন দেশপ্ৰেমমূলক বক্তব্য আৰু স্মৃতিচাৰণৰ জৰিয়তে দেশভক্ত তৰুণৰাম ফুকনৰ অনন্য অৱদান সশ্ৰদ্ধভাৱে সোঁৱৰণ কৰা হয়। অনুষ্ঠানত সমাজৰ বিশিষ্ট ব্যক্তি আৰু সচেতন নাগৰিকৰ উল্লেখযোগ্য উপস্থিতিয়ে অনুষ্ঠানটোক অধিক গাম্ভীৰ্য প্ৰদান কৰে। প্ৰশাসন আৰু জনসংযোগ বিভাগৰ পৰা আজি আমি ইয়াতে পবিতৰা হাটত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ সোঁৱৰণি দেশভক্তি দিৱস পালন কৰা হৈছে। ইয়াতে মৰিগাঁৱৰ নিমন্ত্ৰিত অতিথিসকল, জ্যেষ্ঠ সাংবাদিকসকল, বিশিষ্ট নাগৰিকসকল চব ইয়াতে উপস্থিত আছিলে আৰু আমি দেশভক্তৰ তৰুণৰাম ফুকনৰ জীৱনী, তেওঁ যোনখিনি মানে সংগ্ৰামৰ, আমাৰ স্বাধীনতা সংগ্ৰামত তেওঁ যিখিনি আমাক মানে পাঠ নিৰ্দেশ কৰিছিলে, সেই সকলোবিলাক যিখিনি তেওঁ আছিলে, যাৰ ফলত আমি অনুপ্ৰাণিত হৈছোঁ দেশভক্তিৰে, সেইখিনি আমি সকলোৱে ইয়াৰে মাজত তেওঁৰ জীৱনী আৰু এইবোৰ আমি ইয়াতে সকলোৱে পাঠ কৰিলে। আৰু মানে মই ভাবোঁ যে উঠি অহা প্ৰজন্মৰ কাৰণে এই দিৱসটি অতি গুৰুত্বপূৰ্ণ, কাৰণ প্ৰথমে সুনাগৰিক হিচাপে আমাৰ যিটো উঠি অহা ভৱিষ্যত, তেওঁলোকৰ ভিতৰত যোনটো দেশপ্ৰেমৰ যোনটো মানে আধাৰ থাকিব লাগে, তৰুণৰাম ফুকনে সেই বাট আগতে আমাক দেখুৱাইছে। তো আজি এই দিৱসটি মই বিচাৰোঁ যে সকলোৱে মৰিগাঁও জিলাৰ ৰাইজে এই দিৱসটোৰ বিষয়ে উপলব্ধি কৰে আৰু আমাৰ যিখিনি কণ উঠি অহা শিশু আছে তেওঁলোককো অলপ এই বিষয়ে বুজাই দিয়ে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত